উত্থাপন কৰিছো মোদীক প্ৰধানমন্ত্ৰী পদৰ পৰা আঁতৰোৱা হ'ব নেকি কালিৰ দিনটোত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত নৰেন্দ্ৰ মোদীয়ে আৰএছএছক যি ধৰণে প্ৰশংসা কৰিছে তাৰ পাছতেই দেশজুৰি চৰ্চা লাভ কৰিছে এটা বিশেষ প্ৰশ্নই সেই প্ৰশ্নটো হৈছে মোদীক প্ৰধানমন্ত্ৰী পদৰ পৰা আঁতৰোৱা হ'ব নেকি ৭৫ বছৰ বয়সত অৱসৰ লৈ বেলেগক বাট এৰি দিব লাগে বুলি মন্তব্য প্ৰকাশ কৰিছিল আৰএছএছ প্ৰধান মোহন ভাগৱতে আৰু মোহন ভাগৱতৰ সেই মন্তব্যক লৈ এতিয়া দেশজুৰি চৰ্চা লাভ কৰিছে প্ৰধানমন্ত্ৰী মোদীৰ ৭৫টা বছৰ গৰকিছে আৰু সেইবাবে মোদীক দায়িত্বৰ পৰা আঁতৰাবলৈ যুঁজা চলাইছে নেকি আৰএছএছে মোহন ভাগৱতৰ এটা মন্তব্যই এতিয়া খলকনিৰ সৃষ্টি কৰিছে দেশজুৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আৰু প্ৰধানমন্ত্ৰী পদত দেখিবলৈ নাপাব নেকি দেশবাসীয়ে সেই মুহূৰ্তৰ আটাইতকৈ দেশৰ চৰ্চিত বিষয় এই মুহূৰ্তত সবিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো এটা ডাঙৰ খবৰ মোদীক প্ৰধানমন্ত্ৰী পদৰ পৰা আঁতৰোৱা হ'ব নেকি দেশজুৰি প্ৰশ্ন উত্থাপিত হৈছে আৰএছএছ প্ৰধান মোহন ভাগৱতৰ মন্তব্যক লৈ দেশজুৰি চাঞ্চল্য আপোনাৰ ৭৫ বছৰ হলে আপুনি কাম বাদ দিব লাগে আৰু নতুনক কাম কৰাৰ বাবে বাট এৰি দিব লাগে নাগপুৰৰ এখন সভাত ৰাজহুৱাকৈ এই মন্তব্য কৰিছিল আৰু মোদীক প্ৰধানমন্ত্ৰী পদৰ পৰা আঁতৰোৱা হ'ব নেকি বুলি সেই মন্তব্যৰ পাছতে এতিয়া দেশজুৰি চৰ্চা আৰম্ভ হৈছে নাগপুৰৰ এখন বিশেষ সভাত আৰএছএছ প্ৰধান মোহন ভাগৱতে মন্তব্য কৰিছিল ৭৫ বছৰ বয়স হলে দায়িত্বৰ পৰা কামৰ পৰা অব্যাহতি ল'ব লাগে আৰু নতুন প্ৰজন্মক নতুনক বাট এৰি দিব লাগে সেই মোহন ভাগৱতৰ সেই মন্তব্যৰ পাছতে এতিয়া দেশজুৰি চৰ্চা আৰম্ভ হৈছে দেশজুৰি আৰম্ভ হৈছে সেই চৰ্চা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দায়িত্বৰ পৰা আঁতৰোৱা হ'ব নেকি সেয়া এই মুহূৰ্তৰ এক ডাঙৰ প্ৰশ্ন কালিৰ দিনটোত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰএছএছক প্ৰশংসাৰে উপচাই পেলাইছিল আৰু তাৰ পাছতে এতিয়া সোশ্যাল মিডিয়াত সেই মন্তব্য ভাইৰেল হৈ পৰিছে মোহন ভাগৱতৰ সেই মন্তব্যৰ পাছতে এনেদৰে আৰএছএছক হলাগিছে নেকি বুলি প্ৰশ্ন উত্থাপিত কৰিছে একাংশ লোকে নাগপুৰৰ এখন সভাত মন্তব্য কৰিছিল আৰএছএছ প্ৰধান মোহন ভাগৱতে মন্তব্য প্ৰকাশ কৰি কৈছিল যে ৭৫ বছৰ বয়স হলেই দায়িত্বৰ পৰা অৱসৰ ল'ব লাগে আৰু নতুন প্ৰজন্মক বাট এৰি দিব লাগে আৰু সেই মন্তব্যৰ পাছতে এতিয়া দেশজুৰি চৰ্চা আৰম্ভ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দায়িত্বৰ পৰা আঁতৰোৱাৰ যুঁজা চলাইছে নেকি এতিয়া আৰএছএছে এই প্ৰশ্ন উত্থাপিত হৈছে দেশৰ চৌদিশে দেখিবলৈ পোৱা গৈছে সোশ্যাল মিডিয়াত এতিয়া পুনৰ এনে ধৰণৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে এয়া নাগপুৰৰ দৃশ্য নাগপুৰৰ এখন সভাত আনুষ্ঠানিকভাৱে ৰাজহুৱাকৈ ঘোষণা কৰিছিল ৰাজহুৱাকৈ মন্তব্য প্ৰকাশ কৰিছিল আৰএছএছ প্ৰধান মোহন ভাগৱতে মন্তব্য প্ৰকাশ কৰিছিল ৭৫ বছৰ হোৱা মানে এজন লোকে দায়িত্বৰ পৰা অব্যাহতি ল'ব লাগে দায়িত্বৰ পৰা অব্যাহতি লোৱা উচিত আৰু নতুন প্ৰজন্মক বাট এৰি দিব লাগে বুলি মন্তব্য কৰিছিল আৰএছএছ প্ৰধান মোহন ভাগৱতৰ মন্তব্যক লৈ এতিয়া দেশজুৰি চৰ্চা আৰম্ভ হৈছে দেশজুৰি চৰ্চা চলিছে নৰেন্দ্ৰ মোদীৰ ৭৫ বছৰ বয়স ৭৫ বছৰ হ'ব আৰু সেয়েহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এতিয়া দায়িত্বৰ পৰা আঁতৰোৱাৰ বাবে আৰএছএছে যুঁজা চলাইছে নেকি সেই প্ৰশ্ন উত্থাপিত হৈছে এই মুহূৰ্তৰ ডাঙৰ খবৰ আৰএছএছ প্ৰধান মোহন ভাগৱতৰ এটা মন্তব্য এতিয়া দেশজুৰি খলকনিৰ সৃষ্টি কৰিছে মোদীক প্ৰধানমন্ত্ৰী পদৰ পৰা আঁতৰোৱা হ'ব নেকি এই প্ৰশ্ন উত্থাপিত হৈছে এতিয়া দেশজুৰি আৰএছএছ প্ৰধান মোহন ভাগৱতে মন্তব্য প্ৰকাশ কৰিছে নাগপুৰৰ এখন সভাত ৰাজহুৱাকৈ তেওঁ মন্তব্য প্ৰকাশ কৰিছিল আপোনাৰ ৭৫ বছৰ হলেই আপুনি কাম বন্ধ কৰিব লাগে আৰু নতুনক কাম কৰাৰ বাবে বাট এৰি দিব লাগে বুলি মন্তব্য প্ৰকাশ কৰিছিল আৰএছএছ প্ৰধানগৰাকীয়ে আৰএছএছ প্ৰধান মোহন ভাগৱতৰ সেই মন্তব্যক লৈ এতিয়া দেশজুৰি চৰ্চা আৰম্ভ হৈছে দেশজুৰি বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দায়িত্বৰ পৰা অপসাৰণ কৰাৰ দায়িত্বৰ পৰা আঁতৰোৱাৰ বাবে আগন্তুক নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰীৰ পদ নিদিয়াৰ বাবে এনে ধৰণৰ মন্তব্য
প্ৰকাশ কৰিছে নেকি RSS প্ৰধান মোহন ভাগৱতে সেই প্ৰশ্ন উত্থাপিত হৈছে এতিয়া দেশৰ চৌদিশে এই মুহূৰ্তত ফুল প্লেটৰ মাধ্যমেৰে পুনৰবাৰ জনোৱাৰ চেষ্টা কৰিছো কৰিছিল আৰু RSS প্ৰধান মোহন ভাগৱতৰ মন্তব্যক লৈ দেশজুৰি চৰ্চা মোদীক প্ৰধানমন্ত্ৰী পদৰ পৰা আঁতৰোৱা হ'ব নেকি RSS প্ৰধান মোহন ভাগৱতৰ মন্তব্যক লৈ দেশজুৰি চৰ্চা আপোনাৰ ৭৫ বছৰ হলে আপুনি কামৰ পৰা অব্যাহতি ল'ব লাগে আৰু নতুন কাম কৰাৰ বাবে বাট এৰি দিব লাগে এনেদৰে ৰাজহুৱা মন্তব্য কৰিছিল RSS প্ৰধানগৰাকীয়ে নাগপুৰৰ এখন সভাত ৰাজহুৱাকৈ কৰিছিল এই মন্তব্য আৰু এই মন্তব্যৰ পাছতে এতিয়া দেশজুৰি আৰম্ভ হৈছে বিশেষ চৰ্চা এয়া ইংগিত বহন কৰিছিল নেকি RSSৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দায়িত্বৰ পৰা আঁতৰোৱাৰ যুঁজা চলিছে নেকি RSSৰ ভিতৰ চৰাত সেই প্ৰশ্ন এতিয়া দেশজুৰি উত্থাপিত হৈছে আৰু মোহন ভাগৱতৰ সেই যে ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা দেখিবলৈ পোৱা গৈছে ডাঙৰ খবৰ এই মুহূৰ্তত RSS প্ৰধান মোহন ভাগৱতৰ এটা মন্তব্যৰ পাছতে এতিয়া দেশজুৰি চৰ্চা আৰম্ভ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দায়িত্বৰ পৰা আঁতৰাব নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আৰু সেই পদত দেশবাসীয়ে দেখিবলৈ নাপাব নেকি এনেধৰণৰ প্ৰশ্ন উত্থাপিত হৈছে দেশজুৰি RSS প্ৰধান মোহন ভাগৱতে নাগপুৰৰ এখন সভাত মন্তব্য কৰিছিল যে আপোনাৰ ৭৫ বছৰ হোৱা মানে আপুনি বুজিব লাগে যে কাম আৰু কৰিব নালাগে কামৰ পৰা অব্যাহতি ল'ব লাগে সমান্তৰালভাৱে নতুনকো বাট এৰি দিব লাগে বুলি মন্তব্য প্ৰদান কৰিছিল এই RSS প্ৰধান মোহন ভাগৱতে আৰু তাৰ পাছতে এতিয়া দেশজুৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বয়সক লৈ প্ৰশ্ন উত্থাপিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বয়স হোৱাৰ বাবে প্ৰধানমন্ত্ৰীৰ পদত আৰু মোদীক দেখিবলৈ নাপাব নেকি দেশবাসীয়ে সেই চৰ্চা চলিবলৈ আৰম্ভ কৰিছে চৌদিশে এই মুহূৰ্তত মোহন ভাগৱতৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো तो चिकटणारा गौरव सगळा सोडून बाहेर टाकायचा मैं जब मर जाऊंगा तभी पहले लोग पत्थर मार के देखेंगे कि सचमुच मर गया मग ते असं म्हणाले 75 वर्ष का आपने किया लेकिन मैं इसका अर्थ जानता हूँ 75 वर्ष की साल जब उड़ी जाती है तो उसका अर्थ ये होता है कि अब आपकी आयु हो गई अब जरा बाजू हमको करने जे त्यांच्या गौरवाकरता गौरवाचा भाव मनात घेऊन सगळं होतं त्याच्यात तो गौरव आपल्याला चिकटू नये ह्याची ते स्वतःच काळजी घ्यायची आणि असा विनोदाचा सुरा चालून तो चिकटणारा गौरव सगळा सोडून बाहेर टाकायचा मैं जब मर जाऊंगा तभी पहले लोग पत्थर मार के देखेंगे कि सचमुच मर गया मग ते असं म्हणाले 75 वर्ष का आपने किया लेकिन मैं इसका अर्थ जानता हूँ 75 वर्ष की साल जब उड़ी जाती है तो उसका अर्थ ये होता है कि अब आपकी आयु हो गई अब जरा बाजू हमको करने जे त्यांच्या गौरवाकरता गौरवाचा भाव मनात घेऊन सगळं होतं त्याच्यात तो गौरव आपल्याला चिकटू नये ह्याची ते स्वतःच काळजी घ्यायची आणि असा विनोदाचा सुरा चालून तो चिकटणारा गौरव सगळा सोडून बाहेर टाकायचा मैं जब मर जाऊंगा तभी पहले लोग पत्थर मार के देखेंगे कि सचमुच मर गया मग ते असं म्हणाले 75 वर्ष का आपने किया लेकिन मैं इसका अर्थ जानता हूँ 75 वर्ष की साल जब उड़ी जाती है तो उसका अर्थ ये होता है कि अब आपकी आयु हो गई अब जरा बाजू हमको करने
म्हणजे त्यांच्या गौरवाकरता गौरवाचा भाव मनात घेऊन सगळं होतं, त्याच्यात तो गौरव आपल्याला चिकटू नये ह्याची ते स्वतःच काळजी घ्यायची. आणि असा विनोदाचा सुरा चालून तो चिकटणारा गौरव सगळा सोडून बाहेर टाकायचा. मैं जब मर जाऊंगा तभी पहले लोग पत्थर मार के देखेंगे कि सचमुच मर गया. मग ते असं म्हणाले, 75 वर्ष का आपने किया लेकिन मैं इसका अर्थ जानता हूँ. 75 वर्ष की साल जब उड़ी जाती है तो उसका अर्थ ये होता है कि अब आपकी आयु हो गई, अब जरा बाजू हमको करने. এনিটক্স, সতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ.